এভৰিৱান কি খবৰ চবৰে মোক বহুতে সুধিছে যে মেম আপুনি মানিৰ ওপৰত দীঘলীয়া ভিডিঅ' নবনাই কিয় আজিৰ ভিডিঅ'টো আনিছো মানিৰ ওপৰত নাও মানি কি হয় টকা টকা চবকে লাগে নহয় জানো টকা পইচা চবকে লাগে বাট মানি বুজিবলৈ আমি এনেকে বুজিব লাগিব যে মানি ইজ এন এনাৰ্জি মানি একচুৱেলি এনাৰ্জি হয় মানি মানে এইটো নহয় যে আমি বহুত বেছি হাৰ্ডৱৰ্ক কৰিছো আৰু আমি ঢেৰ মানি পাইছো যদি তেনেকুৱাই হ'ল হয় আজি যে আমাৰ মিস্ত্ৰীসমূহ বা যোনবোৰে বহুত হাৰ্ডৱৰ্ক কৰে তাহাঁতৰ তাত ঢেৰ টকা পইচা থাকিলে হয় চ' হাৰ্ডৱৰ্ক ইজ নট ইকুৱেলছ টু মানি হোৱাট ইজ ইকুৱেলছ টু মানি ইজ আৱাৰ এনাৰ্জি আমাৰ যোনটো ফ্ৰিকুৱেঞ্চিত আমি ভাইব্ৰেট কৰোঁ সেইটোৱে আমাক এনাৰ্জি আনে এতিয়া ফ্ৰিকুৱেঞ্চি যদি বুজাব বিচাৰো মানি ফ্ৰিকুৱেঞ্চি হ'ল এটা এনেকুৱা ফ্ৰিকুৱেঞ্চি যোনটো আমি হায়াৰ ভাইব্ৰেশ্যনত ফিল কৰোঁ আমি যেতিয়া কাম আৰু ৰিলেক্স থাকোঁ তেতিয়া মানি বহুত আহে আৰু সেইটো কেনেকে আহিব সেইটো আমাৰ বিলিফ চিষ্টেম যে আনে সেইটো আমাৰ বিলিফ চিষ্টেম যে আনে আমাৰ বিলিফ চিষ্টেমে কেনেকে আনে তাৰমানে কি হয় সৰুৰ পৰা আমি যিবোৰ কথা শুনি আহিছো মা দেউতাই আমাক কৈছে যে টকা পইচা উপাৰ্জন কৰা বহুত কষ্টকৰ আমি মানি আৰ্নিং ইজ নট ইজি আৰু বহুত কষ্ট কৰিব লাগে তেতিয়াহে আমি মানি পাওঁ চ' সেইবোৰ বিশ্বাস আমাৰ ভিতৰত সোমাই গৈছে আৰু তেনেকে তেনেকে আমি আমাৰ চিন্তাধাৰা আমাৰ বনাই গৈছো আৰু তেনেকে আমাৰ কি হৈছে বিলিফ চিষ্টেমটো ক্ৰিয়েট হোৱাৰ কাৰণে আমি একচুৱেলি তেনেকে ফিল কৰো আপুনি চাবচোন কিছুমান মানে ল'ৰা ছোৱালী বা কিছুমান ফেমিলিত ল'ৰা ছোৱালী ইমান খাচ একো নকৰে কিন্তু তাহাঁতৰ ওচৰত অপৰচুনিটিজ আহি থাকে খুব ধুনীয়াকে অপৰচুনিটিজ আহি থাকে আৰু এনেকুৱাও দেখিব ধৰক দুটা দোকান আছে এটা দোকানত খুব ভিৰ একে একে বস্তু একে চব হুম এটা দোকানত খুব ভিৰ আৰু এটা দোকানত চেলে নাই একেটা জেগাতে দুটা দোকান এটা দোকানত চেল নাই এটা দোকানত ঢেৰ ভিৰ খুব মানুহ আহে কিয় হয় সেইটো কিন্তু বেলেগ একো নহয় দেটছ এনাৰ্জি এনাৰ্জি অফ দ্য পাৰ্চন যোনে এনাৰ্জি সেই মানুহজনৰ যোনে টকা পইচা মানে যোনে এই দোকানটো দিছে চ' এতিয়া আমি কৰিম কি আমি সেই হাই ফ্ৰিকুৱেঞ্চিত আহিবলৈ প্ৰথম কথা আমি আমাৰ মাইণ্ডছেটটোক সলনি কৰিব লাগিব ঠিক আছে আৰু মাইণ্ডছেটটো আমি কেনেকে সলনি কৰিব পাৰো আমি বহুত বস্তু কৰিব পাৰো যেনেকে আমি চুইচ ৱৰ্ডছ চেণ্ট কৰিব পাৰো আমি জাৰ্নেলিং কৰিব পাৰো আমি আহ, কিছুমান ট্ৰিগাৰ ৰিলিজ কৰিব পাৰো ত' মই গোটেইখিনি আজি শিকাম ঠিক আছে চ' চবৰ আগতে এটা কাম কৰিব লাগিব এটা পেপাৰ ল'ব লাগিব আৰু লগতে পেন এটা ল'ব লাগিব লৈ পেলাই তাতে লিখিব লাগিব আমাৰ বিলিফ আমাৰ চিন্তাধাৰা মানিৰ প্ৰতি কি ঠিক আছে চ' চিন্তাধাৰা হ'ব পাৰে যে মানি মোৰ তাত নাহে মোৰ বহুত কম পইচা মই কষ্ট কৰিলেও পইচা মোৰ তাত নাহে গোটেই নিগেটিভখিনি বিলিভ নিগেটিভ বিলিভছ ঠিক আছে প্ৰথম আমি কি কৰিম নিগেটিভ বিলিফ বিলাক লিখি ল'ম যে টকা পইচা নাহে টকা পইচা উপাৰ্জন কৰাটো বহুত ডিফিকাল্ট আমুক তামুক লোকে মোক পইচা নিদিয়ে মোৰ চেল নহয় সেইবোৰ আমি গোটেই নিগেটিভখিনি লিখিলো লিখাৰ পিছত আমি কি কৰিম সেই নিগেটিভ বস্তুখিনি আমি জ্বলাই দিম কিয় জ্বলাম যেতিয়া আমি লিখো আমি আমাৰ পাঁচটা যে এলিমেণ্ট পৃথিৱীৰ সেইটো আমি পাঁচটা যে আমাৰ এলিমেণ্ট স্পেচ এয়াৰ ৱাটাৰ ফায়াৰ এণ্ড আৰ্থ এই গোটেইকেইটা এলিমেণ্ট আমি ইনভলভ কৰি আছো লিখোতে লগতে আমাৰ পাঁচটা চেন্সেছ ইনভলভ হৈ আছে আমি যেতিয়া এইটো জ্বলাই দিম ফায়াৰ এলিমেণ্টত তেতিয়া সেইটো ইউনিভাৰ্চত তাৰপিছত আমি জ্বলাই পেলাই ব্ল' কৰি দিম মানে আমি সেইটো ৰিলিজ কৰি দিম আজিৰ পৰা মোৰ এই নিগেটিভ থট প্ৰচেছটো নাই নিগেটিভ থিংকিংটো নাই এতিয়া মই কি কৰিম প্ৰথমতে মই নিগেটিভিটিখিনি গুচালো এতিয়া মই পজিটিভছখিনি লিখিম ঠিক আছে যে মই অ'কে নাম্বাৰ ওৱান নিগেটিভ গুচালো নাম্বাৰ টু পজিটিভছখিনি লিখিম পজিটিভ আমি কি কি লিখিম যি আমাৰ ব্লেছিংছ আছে লাইফত ঘৰ এখন আছে মোবাইল এটা আছে য'ত মই ভিডিঅ'টো দেখা পাই আছো খাবলৈ পাই আছো দুই টাইম সৰু সৰু বস্তু আমি গ্ৰেটিটিউড দিম ঠিক আছে সৰু সৰু বস্তু আমি লিখিম 1 2 3 4 এনেকে সৰু সৰু বস্তুত আমি গ্ৰেটিটিউড দিম যেতিয়া হেৰি কৰিম আমি প্ৰেক্টিচ কৰিম এইটো তেতিয়া আমি এটা ভিডিঅ' লগাই ল'ব পাৰো বা এটা মিউজিক লগাই ল'ব পাৰো একদম শান্ত মনেৰে আমি বহি বহি একাপ চাহ লৈ ললো লৈ পেলাই বহি নিজে শান্ত কোনো নাই মোৰ ওচৰত মই আৰামছে লিখি আছো তেনেকুৱা কৰিম ঠিক আছে লিখিলো একদম শান্ত মনেৰে গোটেইখিনি মানে আহ ভগৱানে মোক কাপোৰ দিছে পিন্ধিবলে
মোক হেৰি এখন দিছে, বাইক এখন দিছে, চাইকেল এখন দিছে যাবলৈ, বা গাড়ী এখন দিছে। যিবোৰ পজিটিভ থিংকিং আছে সেই পজিটিভখিনি লিখি পেলাই গ্ৰেটিটিউড দিলোঁ। ফাৰ্ষ্ট নেগেটিভ লিখিম, জ্বলাম। ছেকেণ্ড পজিটিভ থিংকিং। এণ্ড থাৰ্ড, আমি ছুইচ ৱৰ্ডছ প্ৰেক্টিচ কৰিম। ফাইন কাউণ্ট ডিভাইন, ফাইন কাউণ্ট ডিভাইন, ফাইন কাউণ্ট ডিভাইন, ফাইন কাউণ্ট ডিভাইন। ঠিক আছে, ফাইন কাউণ্ট ডিভাইন কৰিলোঁ। ছুইচ ৱৰ্ডে কি কৰিব, আমাৰ ব্ৰেইনটো সলনি কৰি থাকিব। ঠিক আছে, ফাইন কাউণ্ট ডিভাইন, ফাইন কাউণ্ট ডিভাইন কৰিলোঁ। তাৰপিছত আমি কি কৰিম, ইয়াতে আমাৰ এইখন পামত এটা আমি ইনফিনিটি চাইন ড্ৰ কৰিম, ইনফিনিটি। আৰু আমি মনত ভাবিম যে আমাৰ তাত ইনফাইনাইট অপৰচুনিটিজ আহক। ইনফাইনাইট, আমি ৰেড পেন দি কৰিব পাৰোঁ, গ্ৰীণ পেন দি কৰিব পাৰোঁ, ব্লু পেন দি কৰিব পাৰোঁ। ব্লু পেন ইউনিভাৰ্চেল পেন হয়, চবৰ ওচৰতে থাকে। ঠিক আছে, এইটো আমি ইনফাইনাইট হেৰিটো দি পেলাই আমি একদম এইটো কৰি থাকিম, ইনফাইনাইট মানি আহিব। ঠিক আছে, লগতে আমি কি কৰিম, যিমান গছ গছনি দেখি আছো, ফুল দেখি আছো, যিমান টেবুলত বস্তু দেখি আছো, চব বস্তু ইমান ভৰি আছে, গছ গছনি এবাণ্ডেঞ্চ। আমি নহয় ব্ৰেইনত এনেকে ভাবিম, এই গছৰ যে পাতকেইটা সেইকেইটা টকা হয়, আৰু এডাল গছত কিমান পাত আছে সেইটো মোৰ টকা। মই ইয়াতে কি কৰিবলৈ ট্ৰাই কৰি আছো, আপোনালোকৰ মাইণ্ডছেট সলনি কৰি আছো। আৰু যেতিয়া মাইণ্ডছেট সলনি হ'ব, তেতিয়া পকেটত নিজে নিজে পইচা আহিব। ঠিক আছে, চ' আমি ফাইন কাউণ্ট ডিভাইন কৰিম। ফ'ৰ্থ, আমি ইনফিনিটি চিম্বল ইউজ কৰিম। ফিফ্থ, আমি কি কৰিম, গছ গছনি, টকা, মানে ইমান ধুনীয়াকে পাতবোৰ আছে, সেইবোৰ আমাক মানি মানে এট্ৰেক্ট কৰিবলৈ সহায় কৰি আছে, সেইবোৰ মানি হয়, চব মানি। ইভেন মই এই কেণ্ডেল ষ্টেণ্ডটো দেখাই আছো, এই কেণ্ডেল ষ্টেণ্ডত যিকেইটা গোল আছে, মই এইকেইটাকো মানি হিচাপত ইমেজিন কৰোঁ। ঠিক আছে, আমাৰ কি হয়, আমি যোনবোৰ পজিটিভ বস্তু, সেই পজিটিভবোৰ আমি অমিট কৰি দিওঁ। আমি অকল নেগেটিভখিনিহে দেখোঁ, নেগেটিভখিনিকহে আমি পাত্তা দিওঁ। চ' যেতিয়া আমি এইবিলাক কৰিম, আমাৰ মাইণ্ডছেটটো সদায় সলনি হৈ থাকিব। ঠিক আছে, চ' এই গ্ৰেটিটিউডটো আমি দিবলৈ নাপাহৰোঁ। আমি ফাইন কাউণ্ট ডিভাইন চেণ্ট কৰিম। আৰু দ্য লাষ্ট বাট নট দ্য লিষ্ট, যোনটো আমি কাম কৰিম, এটা ডাঙৰ নোট লৈ ল'ব, যোনটো হাইয়েষ্ট নোট, হাইয়েষ্ট কাৰেঞ্চি, 500 টকা। আজিকালিতো 500 টকাই হাইয়েষ্ট, আগতে 2000 টকা আছিল। সেইটো ল'ম, ধুনীয়াকে শুঙিম। এতিয়া মোৰ ওচৰত পাৰ্চ নাই। ঠিক আছে, চাপ'জ এইটো টকা, হা, মই এইটো 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 কাগজটো মই টকা টকা বুলি হেৰি কৰিছো। ঠিক আছে, এইটো টকা। এনেকে আমি টকাকেইটা চাম, যদি বেছি নোট আছে বা যদি এটা নোট আছে, আৰু একদম কিছ কৰিম এনেকে। হুম, এনেকে কিছ কৰিম, কৰি পেলাই আই এম চৰি মানি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। আই এম চৰি মানি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। টকাটোক তেনেকে আমি হোপনোপনো প্ৰেয়াৰ কৰিম। আই এম চৰি মানি, প্লিজ ফৰগিভ মি মানি, থেংক ইউ মানি, আই লাভ ইউ মানি। এইটো আমি 108 বাৰ কৰিম। যেতিয়া আমি এইকেইটা কৰিম, ট্ৰাষ্ট মি, পকেটত পইচা আহিবই। আপোনালোকে কমেণ্টত আহি মোক জনাব যে কিমান সহায় কৰিছে। কাৰণ এইকেইটা আমি যদি কৰো নহয়, আমাৰ মানি ৰিয়েলিটি শ্বিফ্ট হ'বই হ'ব। যোনে অপৰচুনিটিজ পোৱা নাই, অপৰচুনিটিজ আহিব। কাৰণ মানি এটা আৰ্থৰ ফ্ৰিকুৱেঞ্চি হয়। আমি ভাবো যে মানি হেৰি হয়। আচ্ছা, আৰু এটা বিলিফ চিষ্টেম আমাৰ কি, যোনবোৰ মানুহৰ টকা পইচা আছে তাহাঁতি বেয়া। ঠিক আছে, তেনেকুৱা একো কথা নাই। কাৰণ আমাৰ যে আৰ্থৰ ফ্ৰিকুৱেঞ্চি হয়, দেট ইজ মানি। আমি পইচা পাতি নোহোৱাকে চলিব পাৰিম জানো? আমি কেতিয়াও নোৱাৰো। আমি যদি এটা গছৰ পুলিও কিনিব যাওঁ, আমাৰ যিমানে এবাণ্ডেঞ্চ নাথাকক কিয়, আমাক লাগিব, খাৰ লাগিব কিনিবলৈ। আমি চবৰ ওপৰত ডিপেণ্ডেণ্ট হয়। আৰু মানি আমাৰ আৰ্থৰ ফ্ৰিকুৱেঞ্চি হয়। গতিকে চবে মানি পোৱাটো খুবেই দৰকাৰ। আৰু ইউনিভাৰ্চৰ তাত ঢেৰ মানি আছে, ঢেৰ মানি। মানি য'ৰে ত'ৰে পৰা আহিব পাৰে। আমি জাষ্ট জানিব লাগে সেই ফ্ৰিকুৱেঞ্চিটোত কেনেকে টেপ কৰোঁ। ঠিক আছে, অল দ্য ভেৰি বেষ্ট। জনাব কেনেকুৱা লাগিল ভিডিঅ'টো, শ্বেয়াৰ কৰিব। যোনবোৰ মানুহে বিলিফ চিষ্টেমবোৰ বহুত নেগেটিভ, যে এনেকুৱা ধৰণৰ বিলিফ চিষ্টেম, যে বেছি টকা হ'লে কিজানি মানুহে মোক বেয়া পাব, টকা খুজিলে মানুহে মোক হেৰি কৰিব। চ' যি নেগেটিভ ফিলিং আছে সেইখিনি ডিলিট কৰিব। আৰু যোনবোৰ মানুহৰ এনেকুৱা ফিলিং আছে, তাহাঁতক আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। চ' দেট ময়ো মটিভেট হওঁ, মই ভিডিঅ'জ বনাই থাকিম আৰু শ্বেয়াৰ কৰি থাকিম। অ'কে দেন, টেক কেয়াৰ, বাই।